ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ 20 নম্বৰ শ্লোকত কৈছে যে এৱম প্ৰসন্ন মানসো ভগৱত ভক্তি যোগতঃ ভগৱত তত্ত্ব বিজ্ঞানম মুক্ত সংগস্য জায়তে। মানুহৰ আমি যেহেতু তিনি গুণৰ দ্বাৰা তিনি গুণৰ পৰিণতি গোটেই ব্ৰহ্মাণ্ডখন যেতিয়া শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে আমাৰ চিত্ত শুদ্ধ সত্য অৱস্থা প্ৰাপ্ত কৰে আৰু শুদ্ধ সত্য অৱস্থাত যেতিয়া শ্ৰৱণ কীৰ্তন আদি কৰা হয় তেতিয়া কি হয় শুদ্ধ সত্য প্ৰকাশিত হয় আৰু শুদ্ধ সত্তাত্মক ভগৱানৰ সৈতে পূৰ্ণ সম্বন্ধ। সত্যগুণ কি বোলে প্ৰকাশক হ'লেও জড় প্ৰাকৃত, গতিকে শুদ্ধ সত্যহে স্বপ্ৰকাশ চিন্ময় বস্তু। ভগৱানৰ স্বপ্ৰকাশিকা শক্তিৰ নাম শুদ্ধ সত্য, যি জড় বস্তুক প্ৰকাশিত কৰে কিন্তু ঈশ্বৰক প্ৰকাশিত কৰিব নোৱাৰে, কাৰণ ঈশ্বৰ স্বপ্ৰকাশযুক্ত। গতিকে ঈশ্বৰৰ ভজনা কৰিলে জীৱৰ কি হয় শুদ্ধ সত্য গুণ বিকাশ হয়, প্ৰাকৃত গুণ নাশ হয় আৰু নিৰ্গুণ বস্তু গ্ৰহণত সামৰ্থ্য জন্মে। সেইকাৰণে কৈছে তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, হয় জীৱ নিৰ্গুণ সহি গুণ গাই, তোমাৰ যি গুণ যক লীলা এই কীৰ্তন কৰিয়ে জীৱই এই শুদ্ধ সত্য অৱস্থালৈ আহিব পাৰে। আৰু শুদ্ধ সত্য অৱস্থা যেতিয়াই প্ৰাপ্তি কৰে তেতিয়া কি হয় যে শুদ্ধ সত্য স্বপ্ৰকাশ চিন্ময় বস্তু প্ৰকাশিত হয়। স্বপ্ৰকাশ অৰ্থাৎ সেয়াই আমাৰ নিজৰ স্বৰূপ আচলতে। আৰু এনেকৈ যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, শুদ্ধ সত্য ৰূপত যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ তেতিয়া কি হয় যে চিত্ত প্ৰসন্ন হয়, প্ৰসন্ন চিত্ত হয়। আৰু তেতিয়া কি হ'ব বিষয়ত অনাসক্ত হ'ব। ইমান দিন যি বিষয়ৰ প্ৰতি ব্যাকুল হৈ আছিলোঁ, পাগল হৈ আছিলোঁ, সেই বিষয়ৰ প্ৰতি অনাসক্ত হ'ব আৰু তেনেকুৱা ব্যক্তিসকলৰ ভগৱত তত্ত্ব সাক্ষাৎকাৰ হয়। গতিকে শ্ৰৱণ কীৰ্তন ধৰ্মই কি কৰিব পাৰে? ভিদ্যতে হৃদয় গ্ৰন্থিঃ ছিদ্যন্তে সৰ্ব সংশয়াঃ ক্ষীয়ন্তে শস্য কৰ্মণি দৃষ্ট এবাত্মনি ঈশ্বৰে। ভক্তিপুত চিত্তত ভগৱান সাক্ষাৎকাৰ হ'লে দেহাদিত অহংকাৰ নষ্ট হয়, মই মোৰ ভাৱ নাথাকে আৰু আনকি দেহ ভাৱো নাথাকে। ভগৱান আৰু তেওঁৰ লীলা বিষয়ক সকলো প্ৰকাৰৰ সন্দেহ দূৰ হয়। এতিয়া ভগৱান আছে নে নাই, আছে যদি কেনে, কিয় দেখা নিদিয়ে? যেনেকৈ গাখীৰত ঘি আছে আৰু ঘি পাবলৈ হ'লে আমি এটা নিৰ্দিষ্ট পদ্ধতিক অৱলম্বন কৰিব লাগিব। গাখীৰখিনি দৈ কৰিব লাগিব, দৈৰ পৰা সৰ ওলাব, সৰৰ মঠিলে তাত মাখন ওলাব, মাখনক গৰম কৰিলে ঘি ওলাব। ঠিক তেনেকৈ ভক্তিৰ সাধনা কৰি শ্ৰৱণ কীৰ্তনাদি কৰোঁতে 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 আমি কি হ'ম বোলে আমাৰ এই যি হৃদয়ৰ চিত্তৰ যি মই মোৰ ভাৱ, আমিত্ব ভাৱ, মমত্ব ভাৱ এই নাইকিয়া হ'ব। আৰু নাইকিয়া হ'লে তেতিয়া কি হয় ভগৱান আৰু তেওঁৰ লীলা বিষয়ক সকলো প্ৰকাৰৰ সন্দেহ দূৰ হয়। ঈশ্বৰে নিৰ্গুণ নিৰাকাৰ নিৰ্বিশেষ নিৰাময় নিৰ্বিকাৰ হৈও আমাৰ কল্যাণৰ কাৰণে, জীৱৰ কল্যাণৰ কাৰণে, জগতৰ কল্যাণৰ কাৰণে তেওঁ সময়ে সময়ে নানা ধৰণৰ অৱতাৰ ধাৰণ কৰি অৱতৰিত হৈ আহি আমাক শুদ্ধ সত্য যি ধৰ্ম তাক আমাৰ আগত প্ৰকাশ কৰি যায়। আনকি মহাপুৰুষৰ ৰূপতো আহি কৰি যায়।
গতিকে এই যদি জন্ম কৰ্ম লীলাবিলাক আমি শ্ৰৱণ কৰোঁ তেতিয়া আমাৰ সমস্ত মমত্ব আমিত্ব এই সমস্ত দূৰ হৈ যাব। আকৌ অনাদি জন্মত সঞ্চিত কি হ'ব বোলে কৰ্মফল ক্ষয় হ'ব। অনাদি জন্মত যিটো আমি কৰ্মফল যোগ কৰিছোঁ সেইটো নাইকিয়া হ'ব। হৃদতে হৃদয় গ্ৰন্থি, হৃদয় গ্ৰন্থি ভেদ কৰি যাব বা বিন্ধে সিদ্ধান্তে সৰ্বসংশয়া, সমস্ত সংশয় ছেদ হৈ যাব। আৰু কি হয় ক্ষীয়ন্তে সহস্য কৰ্মণি, অনাদি জন্মৰ যি কৰ্মফল সেইটো ক্ষয় হ'ব। এনেকৈ যদি ঈশ্বৰৰ আৰাধনা কৰি থকা যায়। সেইকাৰণে কৈছে 22 নম্বৰ শ্লোকত কৈছে আতো বৈ কবয় নিত্যম ভক্তিম পৰময়া মুদা বাসুদেৱে ভগৱতী কুৰ্বন্তি আত্মপ্ৰসাদনিম। অৰ্থাৎ সেইকাৰণে মনীষীসকলে পৰমানন্দ ভগৱান বাসুদেৱত নিৰন্তৰ চিত্তে উল্লাসদায়িনী ভক্তি কৰি থাকে। আৰু সেইকাৰণে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বাৰে বাৰে কৈছে আউৰ কি মনুষ্য হইবা এৰা এইটো আছে। গতিকে কি কৰা নিৰন্তৰে নিৰন্তৰে কেৱল হৰিনাম শ্ৰৱণ কীৰ্তন কৰা। প্ৰাকৃত জীৱ কিয় ধৰ্ম পালন কৰে? সুখ পাব লাগে, দুখ দূৰ হ'ব লাগে, দুখ নিবৃত্তিৰ বাবে, সুখ প্ৰাপ্তিৰ বাবে। কিন্তু এই মোহ কিহৰ বাবে নাইবা অভাৱ কিহৰ, কি কাৰণত আমি মোহিত হওঁ সুখ পাবলৈ বা কি অভাৱত আমি দুখ পাওঁ? যেতিয়ালৈকে ঈশ্বৰে কৃপা কৰি উপদেশ নিদিয়ে তেতিয়ালৈকে জীৱই অনেক চেষ্টা কৰিও এই গুৰুতত্ব কিন্তু বুজিব নোৱাৰে। কিহৰ কাৰণে মোহিত হৈছে, কি সুখ লাগে, কিয় দুখ পাই আছে, এই সম্বন্ধে কিন্তু কোনেও বুজিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে কৃপা নকৰে। আৰু ঈশ্বৰে কৃপা কেতিয়ালৈকে নকৰে? যিমান দিন ধৰি অজ্ঞানতাৰ আৱৰণে তত্ত্বক ঢাকি ৰাখে সিমান দিনলৈকে আমাৰ মোহ নুগুচে। গীতাত কৈছে অজ্ঞানে নাবৃতম জ্ঞানম তেন মুহ্যন্তি জন্তৱঃ। গতিকে এই অজ্ঞানতা আজিৰ নহয়, আমাৰ এই জন্মৰ নহয়, ই অনাদিকাল ধৰি চলি আছে। ইয়াক কি বুলি কয়? এনেকুৱা জীৱবিলাকক বহিৰ্মুখী জীৱ বুলি কয়। কাৰণ মাত্ৰ ইন্দ্ৰিয় প্ৰীতি পূৰণৰ কাৰণে ব্যাকুল হৈ থাকে। ইয়াতেই জীৱৰ দ্বিতীয় যি অভিনিৱেশ অৰ্থাৎ ভগৱানক পাহৰি বিষয়বস্তুত আসক্ত হৈ থাকে। সেয়ে শোক মহাদিৰ তাৰণাত সদা ভীতিগ্ৰস্ত হৈ থাকে। যদি মায়াক বুলি জীৱ ভগৱানত আসক্ত হয়, হৱে মন আত্মা সম্বন্ধত সচেতন। যদি মন অনাদিপাতনত কৈছে যদি আত্মা সম্বন্ধে মন হয় সচেতন তেতিয়া কি হ'ব বোলে? তেতিয়া ভগৱানৰ ভক্তিত সদা তৃপ্ত হৈ থাকিব। আৰু এই অজ্ঞানতা নাইবা বহিৰ্মুখিতা দূৰ কৰাৰ বাবে নানা শাস্ত্ৰত নানা অধিকাৰীৰ বাবে নানা সাধনৰ উপদেশ দিছে। জ্ঞান মাৰ্গীৰ কাৰণে বেলেগ, যোগ মাৰ্গীৰ কাৰণে বেলেগ, কৰ্ম মাৰ্গীৰ কাৰণে বেলেগ। কিন্তু শ্ৰীমদ ভাগৱতৰ মতে শ্ৰৱণ কীৰ্তন ভক্তি কৰিব লাগে। শ্ৰৱণ কীৰ্তন ভক্তি তেতিয়া কি হয়? চিত্তৰ মলিনতা দূৰ হয়। নিৰ্মল চিত্ত হ'লে জীৱ মুক্ত সংগ হয় আৰু ভগৱত তত্ত্ব বিজ্ঞান হয়। তেতিয়া ভগৱত তত্ত্ব তেতিয়া বিজ্ঞান হয়। তত্ত্বজ্ঞান সম্বন্ধে যদিও নানা শাস্ত্ৰত নানা মত উপস্থাপন কৰিছে তথাপি ঐক্যতাৰ এটা সূত্ৰ আছে। সংসাৰৰ পৰা মুক্তি লাভ কৰিবলৈ গ'লে আত্মতত্ত্ব আৰু পৰতত্ত্বৰ জ্ঞানেই একমাত্ৰ উপায়। ইয়াত কিন্তু কোনো মতানৈক্য নাই। সকলোৱে একমত যে আত্মতত্ত্ব জ্ঞাত হ'ব লাগিব, পৰতত্ত্ব জ্ঞাত হ'ব লাগিব। কিন্তু আত্মতত্ত্ব আৰু পৰতত্ত্বৰ জ্ঞান কেনেধৰণৰ সাধনা কৰিলে হ'ব?
ইয়াত কিন্তু মতভেদ আছে জ্ঞান আৰু যোগমাৰ্গ মতে আত্মতত্ত্ব আৰু পৰম তত্ত্ব পৰতত্ত্ব অভেদ জ্ঞানে অহম ব্ৰহ্মাস্মি তত্ত্বজ্ঞান অভেদ ময়েই ব্ৰহ্ম ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে মই পৰমাত্মা আত নাহিকে সন্দেহ শুকমুনিয়ে পৰীক্ষিতক কৈছে যে মই পৰমাত্মা আত নাহিকে সন্দেহ গতিকে ভক্তি মাৰ্গ মতে কিন্তু ভগৱানৰ গুণ যশ নাম লীলা শ্ৰৱণ কীৰ্তন ভক্তি সাধনাৰ দ্বাৰা পৰম তত্ত্বৰ মাধুৰ্যতা ৰসম হেব্যায়াম লব্ধানন্দী ভগতি অনুভৱেই তত্ত্বজ্ঞান ভগৱান যি ৰসস্বৰূপ ৰস বৈশ সেই ৰসস্বৰূপ ভগৱানৰ ৰস আস্বাদন কৰা সেই ৰসসিন্ধুত মজি থকাৰ নামে তত্ত্বজ্ঞান সমস্ত জীৱই আনন্দ প্ৰাপ্তিৰ কাৰণে অনাদিকাল ধৰি হাবাধৰি গাই আছে কিন্তু শ্ৰুতিসন্মতভাৱে ভগৱানে একমাত্ৰ আনন্দ এই কথা কিন্তু কোনেও নাজানে বা জানিবলৈও ইচ্ছা নকৰে আনন্দ ব্ৰহ্মেতি ব্যজনাত উপনিষদত কৈছে ভগৱানৰ নাম ৰূপ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে জীৱৰ মায়াৰ দ্বাৰা মৰ্দিত দুখ দৈন্যতাগ্ৰস্ত কামনা বাসনাৰ ক্ৰীড়াক্ষেত্ৰ চিত্তত আনন্দৰ অভিব্যক্তি হয় আৰু যদি সেই আনন্দ পায় তেন্তে আন আনন্দৰ কথা কোনেও নাভাবে বা ভাবাৰ থলো নাথাকে তেতিয়া চিত্তৰ সমস্ত আসক্তি ক্ৰমে লোপ পায় আৰু আনন্দময় ৰস মাধুৰ্য দ্বাৰা চিত্ত আপ্লুত হৈ থাকে এয়াই ভগৱত সাক্ষাৎকাৰ সত্যম ৰজস্তমইতি প্ৰকৃতেঃ গুণাঃ যুক্তাঃ পৰাঃ পুৰুষৈকৈঃ ধত্তে স্থিতাদয় হরিবিরিঞ্চি হরতি সঙ্গাঃ শ্রেয়াংসি তন্ত্র খলু সত্যতনো নীনাংচু এক পৰম পুৰুষ শ্ৰীকৃষ্ণই জগতৰ সৃষ্টি স্থিতি লয় কৰিবৰ বাবে সত্য ৰজ তম এই তিনি গুণৰ অধিষ্ঠান বশত ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনি নাম ধাৰণ কৰে এই তিনিওজনৰ ভিতৰত সত্য অধিষ্ঠাতা বাসুদেৱত ভক্তিয়ে একমাত্ৰ জীৱৰ কল্যাণ সাধন হ'ব পাৰে যদ্যপি ভজনীয় তিনিওজন তথাপিতো একমাত্ৰ বিষ্ণুতেহে ভক্তি সিজে এই কথাখিনি আমি মনত ৰাখিব লাগে বাকি কথা আমি পৰৱৰ্তী অংশত আলোচনা কৰিম কৃষ্ণ